নাই গুৰঞ্জনা কৰে কৰ্মত প্ৰীতি কৰ্মীৰ দম্ভ ভাগ পাৰে গৰে নতি কৃষ্ণ 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 আৱস পাইলে নাছে ৰত্নময় দ্বাৰ হব আছে লায়াই আছে গৰু ছাগল মেঘালী অ' মেঘালী পানী এগিলাচ লৈ আনচোন। ঐ কাম হ'ল নে তোৰ? কৰি আছো। সেই তেতিয়াৰ পৰা এইখিনি কামকে কৰি আছ যে? নাই বহুত গৰম আজি। বৰদেউতা কি কৰি আছে মানুহজন কিবা আজিকালি অকলে অকলে বহি বহি কিবা চিন্তা কৰি থাকে। তাকেইতো সেই ল'ৰাটো মেঘালী বৰদেউতা ইমান কাহি আছে। বাবু সেই বিদেশলৈ যেতিয়া গ'ল সেই তেতিয়াৰ পৰা আজিলৈকে এটা বৰদেউতাৰ খবৰো নলয় অ'। তাকেহে আমিতো পৰৰ মানুহ ন, বৰদেউতাৰ মুখখনলৈ চালে বৰ বেয়া লাগে। আমিনো কি কৰিম ন? ঐ শুনিছনে? বৰদেউতাই বৰকৈ কাহি আছে। বলচোন বল, কি হ'ল বা বলচোন বল। চিন্তা কৰিব নালাগে, একো নাই, অকণমান মুখখন মোৰ বিষাইছে। কৃষ্ণ কৃষ্ণ তহঁতে এনে চিন্তা কৰি থাক। নালাগে ডক্টৰলৈ নালাগে, ডাক্তৰৰ ওচৰলৈ গ'লে কি হ'ব? একেই মেডিচিন একেই ঔষধবোৰ খাই খাই কিমান খামা। নালাগে শুনিছ এই প্ৰীতমক এটা ফোন কৰচোন, তাক ক বোলে বৰদেউতাৰ অসুখটো বেছিকৈ বাঢ়িছে। একো নহয় মা, চিন্তা নকৰিবি। নালাগে ডক্তৰৰ ওচৰত, কিমান ঔষধ খাম, একে ঔষধ তাকেই খাই থাকিম বাবু। এই প্ৰীতমক এবাৰ ফোন কৰচোন, তালৈ মোৰ খুব মনত পৰিছে। তালৈ কি হয় বাৰু, কৃষ্ণ প্ৰভু ফোন কৰ তালৈ মোৰ খুব মনত পৰিছে। মোৰ অন্তৰখনে তাক ঘনে ঘনে বিচাৰি আছে। তাক এটা ফোন কৰ। তোমাৰ হ'লনে? অ' প্ৰীতম বাবা, হেল্ল', অ' শুনাচোন, দেউতাৰ অসুখটো আকৌ বাঢ়িছে নহয়। পাপাৰ কি অসুখ বেছি হ'ল নেকি? হয়, তুমি পাৰিলে আজি আহি যোৱাচোন। দেচোন বাবাক ফোনটো। অঁ ঠিক আছে, দি আছোঁ। ফোন কৰিছে। শুনিছো বাবা প্ৰীতম, অসুখটো আকৌ বেছিকৈ বাঢ়িছে, গম পাইছ। পাৰিলে তই সোনকালে আহি যা আজি।
মোৰ ইয়াত বহুত কাম, বহুত বিজি, প্ৰমোচনো হ'ল। বোৱাৰীকো লৈ আহিবি হা? বহুত বস্তু লৈছা সমীৰ হা এই তোৰ সমীৰক নালাগে আনিবলৈ ডক্তৰ সি তই থাকোঁতে মোৰ নিজৰ পুত্ৰ থাকোঁতে তই বেলেগ ডক্তৰ আনি মোক ট্ৰিটমেণ্ট কৰিব নালাগে তই মোৰ অলপমান কাম আছে, এতিয়া ৰাখিছোঁ। পাপা আৰু এই হৰিটো এতিয়াহে ফোন কৰিব টাইম পালেনে? এই মাজনী এই তাৰ লগৰ ল'ৰা এই সমীৰ ডক্তৰক ফোন কৰিব কৈছে এই তাক ফোন কৰিব নালাগে ভগৱানে মোক মাৰি নিলেও হয় মই বাচি থকাৰ মোৰ কোনো ইচ্ছা নাই নহ'লে বৰদেউতা এটা কাম কৰোঁ, কি হ'ল মই সমীৰণ ছাৰৰ নম্বৰটো উলিয়াই ছাৰকে এটা ফোন এই যি কৰোঁ। ভাল দেখো তাকে কোৱা ৰ'ব, আপুনি আৰু এনেকৈ থাকিব নালাগে, মই ফোন এটা কৰি আছোঁ। এ কৃষ্ণ বলক অলপমান শুই ল'ব, গাটো ভাল পাব। বহ বহ কৃষ্ণ 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 ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ নিষ্পুত্ৰক এই বেমাৰ হৈছে মোৰ চাবৰ কাৰণে মুখখন চাবলৈ তাৰ অকণো সময় নাই বুজিছ এই লণ্ডনত থাকিলে কি হ'ব নিষ্পুত্ৰ ডাঙৰ ডক্তৰ হ'লে কি হ'ব এই মুখ চাবৰ কাৰণে তাৰ কোনো সময় নাই বুজিছ এয়া মোৰ পুত্ৰ জন্ম দিছিলোঁ ভাগ্যত মোৰ মনে মনে থকাৰ কথা কোৱা মনে মনে মই জানো ভগৱানে মোক মাৰি কেলে নিনিয়ে বল পুত্ৰক জন্ম দিছিলোঁ এই ভাগ্যত মোৰ আপুনি বৰদেউতা ক'ত আছে? বৰদেউতা সেইটো ৰুমত আছে, আহক। ঠিক আছে। কি হৈছে বাৰু আপোনাৰ? চিনি পাইছেনে মোক? সমীৰণ বোপা নহয় জানো হয়। এই মোৰ দুদিনমানৰ পৰা বুকুখন বিষাই মাজে সময়ে কাহ হয় এই মোৰ ল'ৰাটোক তাক ফোন কৰিছিলোঁ তাৰ বোলে আহিবৰ সময় নাই বুজিছ এতিয়া কি কৰা এই সি ফোন কৰি তোমাক মাতিবলৈ কৈছে এই নাহিলেও হ'ল ঐ এই মোৰ আৰু বাচি থকাৰ ইচ্ছা নাই এই বহি লোৱা বাপা বহি লোৱা বাপাই এই প্ৰেছাৰটো হাই আছে নে ল' আছে বৰদেউতা প্ৰেছাৰটো আপোনাৰ অলপমান বেছি আছে। অলপমান মেডিচিন লিখি দিম, আপুনি সেইকেইটা খাই ল'ব আৰু ইমান চিন্তা কৰি নাথাকিব। চিন্তাবিলাক কৰি থাকিলে মানুহৰ স্বাস্থ্যবিলাক বেয়া হৈ যায়। কি হ'ল? প্ৰীতমৰ দেউতাকৰ অসুখটো বেছিয়ে হৈ থাকে। মাজতে চালোঁ ফেটি লিভাৰ আছিল। এতিয়া চাই আহি অৱস্থাটো দেখিছোঁ বহুত বেয়াৰ ফালে যাই আছে। বেলেগ বেয়া লগা নাই, ল'ৰাটো মোৰ লগৰ। তাক দেউতাকে পঢ়াই শুনাই ইমান ডাঙৰ মানুহ কৰিলে, আজি বিপদৰ সময়ত নিজে ডক্তৰ হৈও দেউতাকৰ ওচৰত নাই। সঁচাই দেই, বৰ বেয়া লাগে। এটাই ল'ৰা, সিও ইমান ভাল ডাক্তৰ হৈও। তাকেই খুৰাৰো বহুত ইচ্ছা পুতেকক চোৱাৰ, ফোনো কৰি আছে, কিন্তু সেইটোৱেতো, যিমান হ'লেও ল'ৰা ছোৱালী ওচৰত পাব বিচাৰে। ল'ৰা ছোৱালী মানুহে কিয় জন্ম দিয়ে? বিপদৰ সময়ত বৃদ্ধা অৱস্থাত যদি চাবই নাপায়, তেনেকৈ ডাঙৰ মানুহ হোৱাৰ কোনো প্ৰয়োজন নাই অ' বাবা। আজি চাই অহাৰ পৰা সেইটোৱে বহুত দুখ লাগি আছে মা।
বাৰু আপোনালোকে কিবা খালেনে? খালোঁ, বোৱাৰীয়ে দিলে কিবা কিবি। ঠিক আছে, মই এগিলাচ পানী খাম। বোৱাৰী, বাবাৰ কাৰণে পানী এগিলাচ আনাচোন। লোৱা। কিবা খালানে তুমি? নাই খোৱা, তুমি খাই আহিছা? নাই, একেলগে খাম, তুমি বহা। বাৰু আজি গ'লনে ফুৰিব ৰাতিপুৱা? নাই অ', গাটোৱে ভাল নহয়, যাব মনেই নগ'ল। মানুহে পৰিশ্ৰমবিলাক নকৰে কাৰণে গাবোৰ যে ইমান বেয়া হ'ব ধৰিছে। ভাল ভাল খাদ্যটো নাপায়েই আজিকালি। হেৰি নহয়, তলৰ দোকানখনত ফল মূলৰ টোপোলা এটা এৰি আহিলোঁ নহয়, আপুনি লৈ আহিব পাৰিব নেকি? এতিয়া নানিলে নহয়নে? আনি লওক, একেলগে ভাতকেইটা খাম। মা, তুমি থাকা, ময়ে লৈ আনি আছোঁ। নালাগে, তুমি থাকা, মা লৈ আনিব, তুমি ভাতকেইটা বাঢ়া। মাক তুমি মিছাতে কিয় কষ্ট দিছা? মই আনিলোঁ হয় নহয়। বুজা নাই ন? মা আজি ফুৰিব গৈছিল নে? নাই। দিনৰ দিনটো টিভি চাই থাকিলে আৰু এনেকৈ চিন্তা কৰি থাকিলে কেনেকৈ হ'ব? তথাপিও শাৰীৰিক পৰিশ্ৰম নহ'লে স্বাস্থ্যবিলাক এনেই বেয়া হয়। আমাৰ প্ৰীতমৰ দেউতাকৰ খুৰাৰ অৱস্থাটো দেখিছানে? সেইকাৰণে মোৰো মাৰ প্ৰতি চিন্তা হৈ গৈছে। যেতিয়া শাৰীৰিক পৰিশ্ৰম নকৰে আৰু এনেই কিবাবিলাক চিন্তা কৰি থাকে, তেতিয়া মানুহ আৰু দুৰ্বল হৈ যায়। ভাতকেইটা ৰেডি কৰা, মা আহিয়ে পাব। বিপুল, হেৰি হ'ল নহয়, এই এটা কাম কৰিবিচোন, মা গৈছে তালৈ হা, মই অলপ ফল মূল কিনি থৈ অহা বুলি কৈছোঁ, তই ফল মূল অলপ দি পঠাবি যি আছে। আপেল বেদনা দিলেই হ'ব। ঠিক আছে দে, কথা নাই, এইটো দি পঠাবি। নাই দে, একো নাই, হ'ব দে, মই পইচাটো পিছত দিম দেই। খুৰী ক'ৰ পৰা আহিলে? এই আগৰ দোকানৰ পৰা আহিলোঁ ৰ'বা। বাবাই ফল মূল এৰি থৈ গৈছিল, এই টোপোলাটো লৈ আহিলোঁ। বাকী আপোনাৰ ভালেনে খবৰ? ভালে আছোঁ দিয়া, কিন্তু এই আমাৰ বাবাৰ লগৰ প্ৰীতম যে, প্ৰীতম ডক্টৰৰ দেউতাকৰহে গাটো বৰ বেয়া, তাকে ভাবি আহি আছোঁ, মনটো বেয়া লাগিছে। তুমি ৰোৱা। ঠিক আছে, যাব খুৰী। পানী এগিলাচ আনাচোন। ৰেডি। কি হাতখন তলত যাব? ভাল নহয় অ', পাপাৰ বোলে খুব গাটো বেয়া। ৰেডি। তুমি মিছাতে চিন্তা কৰি আছা। বৰদেউতা, আহক, আপোনাক ভাতখিনি দিলোঁ। আছে বৰদেউতাই কিয় মাত দিয়া নাই? বৰদেউতা,
আপুনি কিয় মাতা নাই বৰদেউতা? আপোনাৰ কি হৈছে বৰদেউতা? হৰি, অ হৰি, শুনচোন এইফালে আহ। বৰদেউতা মুখেৰে মাতা নাই হৰি। বৰদেউতা মাতা নাই। ৰচোন তই বৰদেউতা চাহ মই সমীৰত চালে ফোন এটা কৰোঁ। বিষে জ্বৰ জ্বৰ জীৱন নাৰহে মোৰ তেখেত আৰু আমাৰ মাজত নাই। কাতুৰি প্ৰাণ ৰাখবি বিষয় বিষধৰ বিষে জ্বৰ জ্বৰ জীৱন নাৰহে মোৰ আপুনি পাৰে যদি বৰদেউতাৰ মুখখন এবাৰ চাই চাওকচোন। যাযাবৰ হৈ ফুৰিছো আজি নালাগে বগৰী